জুবিনৰ খং মঞ্চতে খং উঠিল জুবিন গাৰ্গৰ বিহু সমিতিৰ বিষয়ববীয়াৰে তৰ্কত লিপ্ত জনপ্ৰিয় শিল্পীজন জুবিনৰ মাইক্ৰফোন দলিয়ালে উদণ্ড বিষয়ববীয়াই এই অপ্ৰীতিকৰ ঘটনাটো সংঘটিত হ'ল লখিমপুৰৰ এখন বিহু মঞ্চত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত ইটোৰ পিছত সিটোকৈ নিজৰ জনপ্ৰিয় গীতসমূহ মঞ্চতে পৰিৱেশন কৰি গৈছিল জুবিনে দৰ্শকৰ পাৰ ভঙা উৎসাহৰ মাজতে মঞ্চত ভিৰ কৰিলেহি বিহু সমিতিৰ দুজনমান বিষয়ববীয়াই জুবিনৰ মন্তব্য কমিটিৰ মানুহ অকাৰণতে মঞ্চত থাকিলে গান গোৱাত অসুবিধা হয় তেওঁলোক মঞ্চৰ পৰা নামি যাব লাগে মই গান গাওঁতে মোক কমিটিক নালাগে when I sing for the people মোক এই মানুহখিনি লাগে কমিটি নালাগে মই যেতিয়া বিহু গাম মানুহ নাচিব পাৰে জুবিনৰ অনুৰোধ সূচক এই মন্তব্যতে এজন বিষয়ববীয়াই ফেপেৰি পাতি তৰ্কত লিপ্ত হ'ল জুবিন গাৰ্গৰ সৈতে আনকি টনাজোৰা কৰাত পৰি যায় জুবিনৰ হাতৰ মাইক্ৰফোন when I sing for the people মোক এই মানুহখিনি লাগে কমিটি নালাগে মই যেতিয়া বিহু গাম মানুহ নাচিব পাৰে ইয়াত ডিষ্টাৰ্ব কৰে মোৰ দিগদাৰ আছে যাব নহয় মই কেনেকৈ গান গাম আপুনি গান গাম আপুনি গান গাওক মই যেতিয়া গান গাম ষ্টেজত মোক কাকো নালাগে কথাটো হ'ল ইয়াত হুলস্থুল কৰিলে ডিষ্টাৰ্বেঞ্চ হয় তেনে আপুনি গান গাওক এখন ইয়াকে লৈ বহু সময় ধৰি বন্ধ হৈ থাকে সংগীতানুষ্ঠান অৱশ্যে পাছত বিহু কমিটিৰ লোকে ক্ষমা বিচৰাত পুনৰ গীত পৰিৱেশন কৰে জুবিন গাৰ্গে জুবিন দাই গান গাই থাকোঁতে অলপ এটা কিবা হৈছিলে তাৰ কাৰণে মই লখিমপুৰবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ হ'ল ধন্যবাদ আকৌ জুবিন দাই গান গাব ধন্যবাদ মোক দাদা বুলি মাফ কৰি ভাইটি ভাই সি মোৰ ভাইটিৰ নিচিনা বহুত সৰু মোতকৈ মই কৈছিলোঁ যে মাইকটো কিয় পেলাই দিলি তই চৰি ক'ব লাগিব আৰু চৰি কোৱাটো ভুল নহয় কিন্তু প্ৰত্যেকটো মানুহ সি যিমান ডাঙৰ মানুহ নহওক যদি ভুল কৰে হি শুড চে চৰি সৰু একো নাই সৰু কথা য়েছ আই লাভ ইউ টু এটা হিন্দী গান গাওঁ লখিমপুৰৰ পৰা কেমেৰা পাৰ্চন ৰকেট দেউৰীৰ সৈতে বুবুল হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম